মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভাষা জ্ঞান পৰীক্ষাৰ বাবে মই আন এটি ভিডিঅ' তোমালোকক আগবঢ়াইছোঁ। তোমালোকলৈ অনুৰোধ, তোমালোকে চেনেলটোত ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকে জানাই নহয় ভিডিঅ' এটা বনাওঁতে কিমান কষ্ট হয়। মিউচুৱেলি আমি এজনে আনজনক সহায় কৰোঁ। তোমালোকে দয়া কৰি ছাবস্ক্ৰাইব কৰিবা। এতিয়া আমি আহিছোঁ আমাৰ টপিক লৈ। ইয়াত চাবা তোমালোকে আমাৰ দেশৰ অতি মই তোমালোকৰ মাৰ্কাৰটো চেঞ্জ কৰি লৈছোঁ। ট্ৰান্সপাৰেণ্ট মাৰ্কাৰ ল'ব লাগে। অ'কে, আমাৰ দেশৰ অতি গুৰুতৰ সমস্যাবোৰৰ ভিতৰত এটা হৈছে তীব্ৰ হাৰত বৃদ্ধি পাই অহা জনসংখ্যাৰ বৃদ্ধি। আন কথা ক'বলৈ হ'লে জনসংখ্যাৰ বৃদ্ধি এটি সমস্যাৰ বাবে আন বহুতো অন্য সমস্যাৰ উদ্ভৱ হৈছে। অৱশ্যে এই সময়ত দেশৰ পৰিকল্পনা ঠিক পথেৰে গতি কৰাৰ ফলত খাদ্য আৰু বস্ত্ৰৰ ক্ষেত্ৰত দেশ স্বাৱলম্বী হৈছে, আনকি প্ৰয়োজনতকৈ অধিক উৎপাদনো হৈছে। কিন্তু বৰ্তমান হাৰত জনসংখ্যা বাঢ়ি থাকিব লাগিলে দেশৰ খাদ্য বস্ত্ৰ উৎপাদনৰ নিম্নতম প্ৰয়োজন সমান হ'বগৈ আৰু হয়তো প্ৰয়োজনতকৈ কম হৈ যাব পাৰে। আনহাতে যোগ্য বাসস্থান এতিয়াও লগাতকৈ বহুত কম। এইটো আছিল আমাৰ টপিক। এই টপিকটোৰ ওপৰত ভিত্তি কৰি আমাক দিয়া আছে কেইটামান কুৱেশ্যন। এই কুৱেশ্যন কেইটা আমি এতিয়া ডিল কৰিম। হয়নে? কুৱেশ্যন কেইটা ডিল কৰোঁতে আমাক আচলতে 2-3 বাৰ ভালকৈ পঢ়িব লাগে, যাতে আমি এইখিনি ভালদৰে সলভ কৰিব পাৰোঁ। সেইকাৰণে মই তোমালোকক আকৌ এবাৰ পঢ়াই শুনাইছোঁ পুৰা স্পীডত। আমাৰ দেশৰ অতি গুৰুতৰ সমস্যাবোৰৰ ভিতৰত এটা হৈছে তীব্ৰ হাৰত বৃদ্ধি পাই অহা জনসংখ্যাৰ বৃদ্ধি। আন কথাত ক'বলৈ গ'লে জনসংখ্যাৰ বৃদ্ধি এই সমস্যাৰ বাবে আন বহুতো অন্য সমস্যাৰ উদ্ভৱ হৈছে। অৱশ্যে এই সময়ত দেশৰ পৰিকল্পনা ঠিক পথেৰে গতি কৰাৰ ফলত খাদ্য আৰু বস্ত্ৰৰ ক্ষেত্ৰত দেশ স্বাৱলম্বী হৈছে, আনকি প্ৰয়োজনতকৈ অধিক উৎপাদনো হৈছে। কিন্তু বৰ্তমান হাৰত জনসংখ্যা বাঢ়ি থাকিব লাগিলে দেশৰ খাদ্য বস্ত্ৰ উৎপাদন নিম্নতম প্ৰয়োজনৰ সমান হ'বগৈ আৰু হয়তো প্ৰয়োজনতকৈ কম হৈ যাব পাৰে। আনহাতে যোগ্য বাসস্থান এতিয়াও লগাতকৈ বহুত কম। এয়াই আছিল আমাৰ টপিক। কুৱেশ্যন কেইটা কি কুৱেশ্যন দিছে চাওঁ। এইফালে 191, এই সমস্যাৰ বাবে আন বহুতো সমস্যাৰ উদ্ভৱ হৈছে। কথাখিনিৰ অৰ্থ হ'ল আন বহুতো সমস্যাৰ লগতে এই সমস্যাটো আছে। আন বহুতো সমস্যাৰ কাৰণে এই সমস্যাটো হৈছে, ই আন বহুতো সমস্যাৰ সৃষ্টি কৰিছে। একজেক্ট, এইটো হ'ব আমাৰ ৰাইট এনচাৰ, গ নম্বৰটো। এতিয়া মাজতে কৈ দিছোঁ তোমালোকৰ এই ভিডিঅ'টোতে এটা কুৱেশ্যন থাকিব, তোমালোকে কুৱেশ্যনটোৰ আনচাৰ দিবলৈ চেষ্টা কৰিবা, তোমালোকক পইচা পঠিয়াই দিয়া হ'ব। আচ্ছা, কুৱেশ্যনটো আহিব, তোমালোকে চাই থাকা। খাদ্য আৰু বস্ত্ৰ উৎপাদনৰ বৰ্তমান সন্তোষজনক অৱস্থা হোৱাৰ কাৰণ কি? আচ্ছা, এই টপিকটোৰ ওপৰত ভিত্তি কৰি তোমালোকে আনচাৰ দিব লাগিব। জনসংখ্যা নিয়ন্ত্ৰণ কৰা হৈছে, আমাৰ সৌভাগ্য, ভাল বৰষুণ, আমাৰ অৰ্থনৈতিক পৰিকল্পনা। এইটোৱে হ'ব আমাৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, তোমালোকে এইবোৰ লক্ষ্য কৰা। বৰ্তমান হাৰত জনসংখ্যাৰ বৃদ্ধি হৈ থাকিলে খাদ্য আৰু বস্ত্ৰ উৎপাদন কি থাকিব? সম্ভৱতঃ একে থাকিব, কম সন্তোষজনক হোৱাৰ সম্ভাৱনা আছে, উন্নত হোৱাৰ সম্ভাৱনা আছে। কোনটো হ'ব আনচাৰ? নিশ্চয় আমাৰ খ হ'ব, কম সন্তোষজনক হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত 98টো তোমালোকৰ কি আছে? বাসস্থান সা সুবিধা ভাৰতত লাষ্টত কৈ দিছোঁ তোমালোকক সন্তোষজনক নহয়। বৰ্তমান ভাৰতীয়সকলৰ বাবে কি হৈছে? বাসস্থান সুবিধাতকৈ বস্ত্ৰ অধিক উপলব্ধ, বস্ত্ৰতকৈ বাসস্থানৰ সুবিধা অধিক উপলব্ধ, বস্ত্ৰ আৰু বাসস্থানৰ সুবিধা পৰ্যাপ্ত, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱ হৈছে। এইটোৱে হ'ব তোমালোকৰ ৰাইট এনচাৰ। আচ্ছা, এতিয়া তোমালোকৰ কুৱেশ্যন হ'ল কি? তোমালোকে ইয়াত চাইছা নহয়, কি আছে? বস্ত্ৰ। এই বস্ত্ৰ কথাটোৰ পৰিভাষা কি হ'ব আমাৰ অসমীয়াত? অৰ্থাৎ অসমীয়াত মানে একে শব্দ থকা, একে অৰ্থ থকা
একে অৰ্থ থকা আন এটা শব্দ তোমালোকক লিখিব লাগিব যেটো বুজাব বস্ত্ৰ এটা তোমালোকৰ কোৱেশ্চন এটা তোমালোকে কমেন্টত জনাবা গিফট নিশ্চিত গিফট তোমালোকে পাবা থ্যাংক ইউ